প্ৰাক্তন বিত্তীয় সম্পাদক বৰ্তমান শদিয়া আঞ্চলিক সমিতিৰ সন্মানীয় উপদেষ্টা প্ৰয়াত চেলিম লাৰী ডাঙৰীয়াৰ আজি ৰাজহুৱাভাৱে আমি শদিয়াৰ শান্তিপুৰত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰোঁ। আমি শদিয়া আঞ্চলিক সমিতিয়ে তেখেতৰ বিয়োগত আমি দুখ প্ৰকাশ কৰিছোঁ। তেখেতৰ ক্ষতি আমাৰ জাতিৰ বাবে এক বৃহৎ ক্ষতি বুলি আমি অনুভৱ কৰিছোঁ। তেখেত এজন অমায়িক প্ৰকৃতিৰ মানুহ আছিল। স্বদেশ স্বজাতিক মনে প্ৰাণে ভাল পাইছিল। তেখেতৰ যি বলিষ্ঠ কণ্ঠই সমাজখনত সুসংগঠিত কৰিবলৈ তেখেতে অহোপুৰুষাৰ্থ কৰিছিল। তেখেতৰ আজি এই ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত যিসকল জনগণে হাত উজান দিলে তেখেতলোকক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি ধন্যবাদ জনাইছোঁ শদিয়াৰ জাতীয় জনগোষ্ঠীয় দল সংগঠনক, শান্তিপুৰৰ বিভিন্ন পৰ্যায়ৰ সমাজসমূহক ধন্যবাদ জনাইছোঁ। তেখেতৰ আত্মাৰ সদ্গতিৰ বাবে আজি এই অনুষ্ঠানভাগি আমি অনুষ্ঠিত কৰিছিলোঁ। সঁচাই লোকৰান্য হৈছিল আজি এই অনুষ্ঠানটিত। তেখেতৰ যাতে আত্মাৰ সদ্গতি পায় তাকে আমি কামনা কৰিছোঁ। তেখেতৰ বাবে আমি অহা শনিবাৰে গোটেই শান্তিপুৰ বজাৰখন আমি তেখেতৰ নামতেই আমি চাফাই অভিযান এটা আগবঢ়াম আৰু খুব কম দিনৰ ভিতৰতে আমি তেখেতৰ সোঁৱৰণিত এখন দিবা-নৈশ ক্ৰিকেট প্ৰতিযোগিতা আমি শান্তিপুৰতে অনুষ্ঠিত কৰিম। তেখেতৰ কৰ্ম আদৰ্শক আমি জীয়াই ৰখাৰ প্ৰচেষ্টা লৈছোঁ শদিয়া আঞ্চলিক সমিতিয়ে। ইয়াকে ক'লো, ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।